দেৱী দুৰ্গাৰ মুহূৰ্তলৈ আগমনৰ পাছতেই এতিয়া ব্যস্ততা বাঢ়িছে সকলো পূজা কমিটিৰ আৰু মই বৰ্তমান উপস্থিত আছোঁ হাওৰাঘাট নগৰ সাৰ্বজনীন পূজাবাৰী পৰিচালনা সমিতিৰ এই পূজা মণ্ডপত আৰু এই পূজাবাৰীয়ে ৭৬ বছৰত ভৰি দিছে ইতিমধ্যেই আৰু আটক ধুনীয়াকৈ যি প্ৰস্তুতি এই প্ৰস্তুতি চলোৱা আমি দেখিবলৈ পাইছোঁ আমি কথা পাতিবলৈ যত্ন কৰিম ইয়াত কৰ্মকৰ্তাসকল আছে সম্পাদকগৰাকী আছে আমি প্ৰথমে আপোনাক ND24 পৰা হাত সম্ভাষণ জনাইছোঁ কি ক'ব পূজা সমাগত হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰথমে ND24ক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে আমাৰ এই পূজা মণ্ডপলৈ আহিছে বাতৰি সংগ্ৰহ কৰিবলৈ বিগত বছৰসমূহৰ দৰে আপোনালোকে কৃতজ্ঞতা জনাইছোঁ আৰু যিহেতু এবাৰ আমি ৭৬ বছৰত ভৰি দিছোঁ গতিকে আমাৰ যোৱা বছৰ অনুষ্ঠান খুব জাকজমকতাৰে পাতিছিলোঁ এইবাৰ অনুষ্ঠান তেনে জাকজমকতা নাই যদি আধ্যাত্মিকতা সম্পূৰ্ণৰূপে বিৰাজ কৰিব আপোনালোকে দেখিছে ইতিমধ্যে প্ৰস্তুতি চলোৱা হৈছে আৰু পূজা কেন্দ্ৰ কৰি আমি প্ৰায় ৭ লাখ টকাৰ বাজেট নিৰ্ধাৰণ কৰিছোঁ আমাৰ ইতিমধ্যে প্ৰতিমা আহি পাইছে প্ৰতিমাৰ কালি পৰহি প্ৰতিমাৰ ৰং দিয়া হ'ব মৃন্ময় শিল্পীসকল আহিব ইয়ালৈ আৰু সেইদৰে চলি গৈছে পৰম্পৰাগত যিখিনি অনুষ্ঠান আছে আমাৰ এইবাৰো আৰতি প্ৰতিযোগিতা আছে নৱমী নিশা সাংস্কৃতিক অনুষ্ঠান আছে সমান্তৰালকৈ যি হাওৰাঘাটৰ যি আটক ধুনীয়া ৰাৱণৰ পুত্তলিকা দাহ অনুষ্ঠান সেই পুত্তলিকা দাহ অনুষ্ঠান বিজয়া দশমীৰ দিনা অনুষ্ঠিত কৰা হ'ব আৰু যিহেতু এইবাৰ কাৰ্বি আংলং জিলা প্ৰশাসনে আমাক 12 তাৰিখে বিসৰ্জন কৰিবলৈ দিছে গতিকে আমি প্ৰশাসনৰ নিৰ্দেশ মানি 12 তাৰিখে বিসৰ্জন কৰি আমি শুনিছোঁ অন্যান্য ঠাইত 13 তাৰিখেও দিবলৈ অনুমতি দিছে যদিও বিশেষ কাৰণবশতঃ হয়তো কাৰ্বি আংলঙত দিয়া নাই কিন্তু সেই হিচাপে আমি 12 তাৰিখে বিসৰ্জন যিহেতু দশমী 12 তাৰিখে শেষ হ'ব বিজয়া দশমী সেইদিনাই পালিব লাগে গতিকে আমি 12 তাৰিখে বিসৰ্জন দিয়াৰ আমি নিশ্চিত লৈছোঁ গতিকে আমি সমূহ ৰাইজৰ সহযোগিতা বিচাৰিছোঁ আগৰ দৰে আমি আন্তৰিকতাৰে সকলোৰে সহযোগিতা কামনা কৰিছোঁ যাতে এই পূজাভাগ একেবাৰে শাৰদীয় দুৰ্গোৎসৱৰ পৰা আৰম্ভ কৰি একে মা কালী পূজালৈকে এই সমূহ পূজাভাগত যাতে ৰাইজৰ সহায় সহযোগিতা উপস্থিতি আমি পাওঁ সেয়া আপোনালোকৰ যোগেদি আমি আহ্বান জনাইছোঁ দেখা প্ৰসাদৰ ক্ষেত্ৰত কি থাকিব এইবাৰ প্ৰসাদ এইবাৰ চাওক আপোনালোকে আমি যিহেতু অষ্টমী আৰু নৱমী দুটা দিন প্ৰসাদৰ ব্যৱস্থা কৰোঁ বিশেষভাৱে এইবাৰ যিহেতু অষ্টমী আৰু নৱমী একেদিনাই অনুষ্ঠিত হ'ব গতিকে আমাৰ পৰম্পৰাগতভাৱে নৱমীৰ দিনা আমি খিচিৰি প্ৰসাদটো বিতৰণ কৰিম আৰু সমান্তৰালকৈ সপ্তমীৰ দিনা আমি বিভিন্ন ফল মূলৰ লগতে অন্যান্য বিভিন্ন প্ৰসাদ আমি বিতৰণ কৰাৰ চেষ্টা কৰিম প্ৰসাদত এইবাৰ আমি অষ্টমীৰ আপোনালোকে জানিব বা ৰাইজক জনাব পাই সুখী হৈছোঁ যে যিসকলে অষ্টমী পূজা বা সন্ধি পূজাৰ লগত জড়িত সেইসকলে যাতে প্ৰাতকালে মন্দিৰত আহি উপস্থিত হয় কাৰণ অষ্টমী পূজা এবাৰ প্ৰায় 5টামান বজাতে অষ্টমীৰ পূজা শেষ হৈ যাব ঠিক 6টামান বজাৰ পৰা সন্ধি পূজা আৰম্ভ হ'ব গতিকে যিসকলে সন্ধি পূজাৰ লগত জড়িত সেইসকলে যাতে সেই সময়খিনিত আহি উপস্থিত হয় তাৰ বাবে আমি অনুৰোধ জনাইছোঁ হয় নিশ্চয়কৈ এইদৰে তেওঁলোকে প্ৰস্তুতি ইতিমধ্যেই তুংগত উঠাইছে আৰু দেখিবলৈ পাইছোঁ যে যিসকল মৃৎশিল্পী আৰু আহি তেওঁলোকে এই যি মূৰ্তি মা দুৰ্গা প্ৰতিমা আছে প্ৰতিমাত শেষ পৰশ দিয়াৰ চেষ্টা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ